মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি দ্য ৱাইজাৰ হু লিট আপ দ্য ৱৰ্ল্ড নামৰ পাত্ৰীৰ কম্প্ৰিহেনশ্যনৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ মই আগতীয়াকৈ তোমালোকক ভিডিঅ' আগবঢ়ালোঁ। কম্প্ৰিহেনশ্যন 2ৰ আজি প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। কম্প্ৰিহেনশ্যন 2ত কৰিবলৈ কোৱা হৈছে ফিল ইন দ্য ব্লেংকছ উইথ ৱৰ্ড ফ্ৰম দ্য টেক্সট। ফিল ইন দ্য ব্লেংকছ, ফিল পূৰ কৰা, ইন দ্য ব্লেংকছ খালী ঠাইবোৰ, উইথ সৈতে, ৱৰ্ডছ শব্দবোৰৰ সৈতে, ফ্ৰম পৰা, দ্য টেক্সট কিতাপৰ শব্দসমূহৰ পৰা তলৰ ব্লেংকসমূহ পূৰ কৰা। অৰ্থাৎ কিতাপৰ শব্দবোৰৰ লগত বা শব্দবোৰৰ সৈতে খালী ঠাইবোৰ পূৰ কৰা। এতিয়া চোৱা, এ নম্বৰটো চোৱা, এ কি দিয়া আছে? এ আল লাৰ্ণ শিকিছিল, টু বি হ'বলৈ। ইয়াত খালী ঠাই দিয়া আছে, খালী ঠাই আমি কিতাপত বাচিব লাগিব। এট এ য়ং এইজ। আলে শিকিছিল, আলে ডেকা কালৰ পৰাই শিকিছিল, অৰ্থাৎ শিকিবলৈ লৈছিল, ডেকা কালৰ পৰাই শিকিবলৈ লৈছিল। কি শিকিবলৈ লৈছিল? কিতাপত চাওঁ আহা। কিতাপত চোৱা, লিখা আছে আল লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট এট এ য়ং এজ। আলে ডেকা কালৰ পৰাই স্বাধীনচেতিয়াভাৱে জীয়াই থাকিবলৈ শিকিছিল। স্বাধীনচেতিয়াভাৱে থাকিবলৈ শিকিছিল। ইণ্ডিপেণ্ডেণ্ট এট এ য়ং এজ, হ'বলৈ শিকিছিল। আলে ডেকা কালৰ পৰাই ডেকা কালতেই স্বাধীনচেতিয়া হৈ থাকিবলৈ শিকিছিল। ইণ্ডিপেণ্ডেণ্ট, এইটো ইণ্ডিপেণ্ডেণ্ট আছে। INDEPENDENT, ইনডেপেণ্ডেণ্ট। এই ধৰণে তোমালোকে মুখস্থ কৰিবা, তেতিয়া শব্দ বানানসমূহ ভুল নহ'ব। ইনডেপেণ্ডেণ্ট হ'ল। ইয়াত কেইবাৰ আমি শব্দ ভাগ কৰিছোঁ? ইনডেপেণ্ডেণ্ট হ'ল। এই আমি ইনডেপেণ্ডেণ্ট 4টা ভাগত ভাগ কৰি আমি এই শব্দটো উচ্চাৰণ কৰিছোঁ। তেতিয়া এই ধৰণে কৰিলে বানান ভুল নহ'ব। হ'ব, ইনডিপেণ্ডেণ্ট। তেওঁ ডেকা কালতেই স্বাধীনচেতিয়া থাকিবলৈ শিকিছিল। হ'ল, স্বাধীনচেতিয়া হ'বলৈ শিকিছিল। এইটো আমি এই কিতাপৰ পৰা পাইছোঁ। নেক্সটটো চাওঁ আহা। নেক্সটটো চোৱা, There he used to conduct. কি দিছে? ভিটো লিখিবলৈ অলপ অসুবিধা হয়, তথাপি তোমালোকক বুজাবলৈ চেষ্টা কৰি আছো। There he used, তাত তেওঁ ব্যৱহাৰ কৰিছিল, to conduct হ'ল পদ্ধতিবোৰ for experience, অভিজ্ঞতাৰ বাবে। এক্সপেৰিমেণ্ট সমূহ
experiments. Well, there he used to conduct dress experiments. তেওঁৰ পৰীক্ষা নিৰীক্ষাসমূহ কৰিবলৈ ব্যৱহাৰ কৰিছিল কি ব্যৱহাৰ কৰিছিল ইয়াত ড্ৰেছ এতিয়া কণ্ডাক্ট নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰিছিল চাওঁ এতিয়া কিতাপৰ পৰা দেই কিতাপত কি লিখা আছে চোৱা there he used to conduct chemical experiment তেওঁ তাত কি নিৰীক্ষণ কৰিছিল পৰীক্ষা নিৰীক্ষা কেমিকেল ৰাসায়নিক দ্ৰব্যসমূহ CH ইয়াত ক উচ্চাৰণ হৈছে দেই নহ'লে এইটো চ বুজায় কেমিকেল নহয় কে মনত ৰাখিবা চি কেমিকেলৰ CH ক উচ্চাৰণ কৰে কেমিকেল মনত থাকিবনে কে CH টোৱে ক বুজাইছে কেমিকেল এক্সপেৰিমেণ্ট এইটো কেমিকেল আছে নে কেমিকেল এক্সপেৰিমেণ্ট কৰিছে ব্যৱহাৰ কৰিছে হ'ব নেক্সট চাওঁ চিটো চোৱা Edison has 1093 dress in his name এডিনছনৰ আছে 1093টা তেওঁৰ নামত কি আছে কি আছিলে চিটো Edison has 1093 dress in his name এতিয়া তেওঁৰ নামত আছে অৰ্থাৎ কি আছে পেটাৰ্ণ্ট আমি মুখস্থ আছে পেটাৰ্ণ এইটো ইয়াতেই আমি পাই গৈছো চোৱা Edison has 1093 patents কি patents in his name তেওঁৰ নামত 1093টা পেটেন্ট অৰ্থাৎ আৱিষ্কাৰসমূহ আছে পেটেন্টছ হল অৰ্থাৎ বনোৱা পেটেন্টসমূহ তেওঁৰ কৌশল আছে বনোৱা কৌশলসমূহ আছে 1093টা ৰিচাৰ্চ হ'ব এতিয়া চাওঁ আমাৰ D2 কি দিছে Edison experimented and 1000 times এইটো চোৱা Edison হয় না Edison experimented and dress 1000 times Edison experimented and dress 1000 times 1000 বাৰ কি কৰিছিল তেওঁ এক্সপেৰিমেণ্ট কৰিছিল চাওঁ ইয়াত কিতাপত কি লিখা আছে কিতাপ চোৱা Edison and his co-workers experimented and failed 1000 times Edison আৰু তেওঁৰ সহকৰ্মীসকলে পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু 1000 বাৰ ফেল হৈছিল ফেল 1000 টাইমছ 1000 বাৰ ফেল হৈছিল এতিয়া ইয়াত কি হ'ব ফেল ইয়াত কো-ৱৰ্কাৰ দিয়া নাই কো-ৱৰ্কাৰ্ছ দিয়া নাই সহকৰ্মী দিয়া নাই গতিকে ফেইল শব্দটো এণ্ডৰ পাছত ফেল আছে ফেল হৈছিল ফেইলড হৈছে হল
FAILED failed হ'ব নেক্সট চাওঁ ই নম্বৰটো চাওঁ he worked on the first doll he work কাম কৰিছিল বা বনাইছিল on the first প্ৰথম doll মানে পুতলা তেওঁ প্ৰথম পুতলা বনাইছিল তেওঁ কি পুতলা বনাইছিল প্ৰথম ইলেক্ট্ৰনিক পুতলা বনাইছিল চাওঁচোন ক'ত পাওঁ আমি কিতাপত এইটো চোৱা ইয়াত লিখা আছে he worked on x-ray storage batteries x-ray মেচিন বনাইছিল x-ray মানে গম পাইছে না আমাৰ ভৰি চৰি ভাঙিলে বেমাৰ চেমাৰ চাবৰ কাৰণে x-ray কৰে ভৰি হাড় ভাঙিছে নেকি ক'বাত এইটো তোমালোকে যেতিয়া ডক্টৰৰ ওচৰত যাবা তেতিয়া তোমাক লিখি দিয়ে x-ray সেই x-rayটো তেওঁ বনাইছিল ষ্ট'ৰেজ বেটাৰিজ অৰ্থাৎ বেটাৰীটো আমি পেন্সিল বেটাৰীবিলাক পাইছোঁ যে সৰু সৰু বেটাৰী তোমাৰ ঘড়ীত লগোৱা এইবিলাক তেওঁ বনাইছিল এণ্ড দ্য ফাৰ্ষ্ট টকিং ডলছ এতিয়া প্ৰথম কি আছিল ফাৰ্ষ্ট টকিং ডল কথা পতা পুতলা কোনে বনাইছিল তেওঁ বনাইছিল টলকিং এনেই মনত থবলৈ কাৰণে টলকিং বুলি কৈ থৈ দিব পাৰা কিন্তু এনে উচ্চাৰণটো এলৰ উচ্চাৰণ নহয় হা টকিং হ'ব কিন্তু বানানটো ভুল নালাগিবৰ বাবে তোমালোকে TALK টলকিং এনেকৈ মুখস্থ থৈ দিবা কিন্তু কোনোবাই সুধিলে টকিং বুলিহে ক'বা টকিং কিন্তু বানানটো ভুল নহবৰ বাবে লিখোতে সদায় কি লিখিবা TAL টলকিং KING টলকিং হল দুটা শব্দ আছে টলকিং কিন্তু আমি একেলগে যেতিয়া কম তেতিয়া টকিং হ'ব অৰ্থাৎ মই এই বানান ভুল নহবৰ বাবে শিকাইছোঁ দেই এইটো তোমালোকে ভাবি নল'বা আকৌ ক'ৰবাত কথা পাতোতে টলকিং বুলি কৈ নিদিবা টকিঙে হ'ব কিন্তু আমি বানানটো ভুল নহবৰ বাবে টলকিং বুলি মনত ভৰাই ল'ম আমি মাছল মেমৰিত ভৰাই ল'ম আজিলৈ হ'ব মই খালিটাসমূহ এই ধৰণে বুজাবলৈ চেষ্টা কৰিলোঁ অৰ্থাৎ মই লিখি যাওঁতে কেতিয়াবা ভুলো হৈ যায় বা খোকোজাও লাগে তালৈ খেদ নাৰাখিবা যদি কেনেধৰণে বুজাইছোঁ তাক বুজিবলৈ চেষ্টা কৰিবা আৰু যদি চেনেলটো চাই ভাল পাইছা চেনেলটো লাইক এটা কৰিবলৈ নাপাহৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আমি বন্ধুত্বভাৱেৰে শিকি যাওঁ আমি এই ধৰণে শিকি গৈ থাকিম যাতে তোমালোকৰ কোনো খেলিমেলি নহয় কিবা যদি সুধিবলগীয়া থাকে প্ৰশ্ন কৰিব পাৰা আৰু যদি বেয়া পাইছা তেতিয়াহ'লে কমেণ্ট কৰিব পাৰা মই বেয়া নাপাওঁ গতিকে তোমালোকৰ কমেণ্টৰ শুধৰণি কৰিবলৈ প্ৰয়াস কৰিম আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হ'ম এইদৰে যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে ভিডিঅ'সমূহ পাই থাকা বাই দেই